নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি উপস্থিত আছোঁ আমাৰ ৰহা কলেজত। যিহেতু আমি অসমীয়া বিভাগৰ ছাত্ৰী, সেই উপলক্ষে আমাৰ যিহেতু 3খন পেপাৰ হয়, এখন হৈছে প্ৰকল্প পেপাৰ, সেইবাবে আমি এতিয়া যাব ওলাইছোঁ আমাৰ সেই প্ৰকল্পৰ স্থানলৈ। এতিয়া আমি কলেজত আছোঁ, চাওক ফিলিংছটো কোনো নাইকিয়া কলেজত পুৰা আমাৰ কলেজখন চাওক। বাকী আপোনালোকক দেখাই থাকিম, চাই থাকিব। পাইছোহি আৰু ৰাইজ হেল্ল', ফাইনেলি আমি আহি পাই গ'লোঁ শিৱসাগৰ। এতিয়া আমি গৈ আছোঁ, ক্ষমা কৰি ল'ম। তাৰপিছত নৱেম্বৰ 2 তাৰিখে উজনি অসম ভ্ৰমণত আহোঁতে ইয়াত মই আহিছিলোঁ, আকৌ এতিয়া আহি গ'লোঁ ইয়াত। সকলোৱে লাইক সাবস্ক্ৰাইব কৰিব, সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। ইয়ালৈ আহি কেনেকুৱা লাগিছে এইটো কোৱা? ইয়ালৈ আহি বহুত ভাল লাগিছে, আৰু আমাৰ এওঁৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। এতিয়া আমি সেৱা কৰিম। ইয়াৰ আগৰ পৰা আহোঁতে মোবাইল ল'ব দিয়া নাছিলে, এইবাৰ মনে মনে ভিডিঅ' কৰিছোঁ। কি মাছ থাকিও কিবা আমি বনাই নহয় মাটিমাহ বৰ্তা, আমি যিহেতু অসমীয়া বিভাগৰ পৰা আহিছোঁ, সেই উপলক্ষে আমি কিছুমান কথা হয়তো প্ৰকাৰে লিখিব লাগিব। আমি কলেজত গৈ লিখিব লাগিব, যিহেতু আমাৰ এখন পেপাৰ হয়। মানে হেৰি কি হয়, আপোনাৰ নামটো কওক। মোৰ নাম চন্দন বৰদলৈ। নমস্কাৰ, মোৰ নাম চন্দন বৰদলৈ। হয়, আপুনি পূজা কেতিয়া পতা হয়? পূজা মন্দিৰ ৰাতিপুৱাৰ পৰা 6টা বজাত মন্দিৰ খোলা হয়, গোসাঁই ধোৱা হয়, আৰু দিনটো এনেকৈ চলিছিলে আৰু সন্ধ্যা 2টা বজাত বন্ধ কৰে। তাৰপৰা 3টা বজাৰ পৰা চাফা কৰে, চাফ চিকুণ কৰি 1 ঘণ্টাৰ কাৰণে বন্ধ থাকে। আকৌ 3টা বজাৰ পৰা আকৌ পূজা আৰম্ভ হয়। ৰাতি 8টা বজাত আৰতি, 6টা বজাত আৰতি হয়, আকৌ 8টা বজাত বন্ধ কৰে। শিৱৰাত্ৰি ধুনীয়াকৈ পালে। ৰাতি শিৱৰাত্ৰি বাহিৰত মেলাও হয়, ইয়াৰ ভিতৰত শিৱৰাত্ৰি পূজা হয়। জাতি বহুত জাতি হয়, বহুত জাতি আহে। ৰজাদিনীয়া মন্দিৰ নহয়, এই গাঁতৰ নিচিনা যে আছে, তাৰ তাৎপৰ্যটো কওকচোন। শিৱলিংগ যেতিয়া অসমত আহোম ৰজাৰ শাসন আছিলে, শিৱলিংগৰ 2য় ভাৰ্যা ৰাণী মদাম্বিকাই এই মন্দিৰ বনাইছিলে। এইটো শিৱ মন্দিৰ, ইফালে পুখুৰী, সাগৰ, ৰজাৰ নাম শিৱলিংগ, এইটো শিৱদৌল, এই সাগৰ জেগাটোৰ নামে শিৱসাগৰ হ'ল। খালী অংশতে দেখিছা ভিতৰত শিৱলিংগ আছে, ওপৰতে দেখিছে টাইমগুলৰ মা পাৰ্বতী, শিৱ পাৰ্বতী একেলগে আছে। ইয়াত লিংগ বাহিৰত আছে, ইয়াত শিৱলিংগ গৰ্ভৰ ভিতৰত আছে, আৰু ওলোটাকে আছে। বাহিৰলিংগৰ পৰা পুনৰ দেখিছা, পুনৰ পেৰেলেলকৈ আছে। ইয়াত পানী, গাখীৰ, চৰাই, নলাটো দি চাফা কৰা হয়, নলা গৈ পেলাই তোমাৰ পুখুৰীলৈ গুচি যায়। এইটো 1734 পৰা আছিলে। মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী বাবুচৰণ ঠাকুৰ। ইয়াতে পূজা কৰি আছোঁ প্ৰথম। আপুনি ইয়াত কেতিয়াবা কৰি আছে? মোৰ আজি এতিয়া 8-10 বছৰ হ'ল। আমাৰ ট্ৰেডিশ্যন, আমাৰ দেউতা ককা আজু ককা যেতিয়া মন্দিৰ বনাইছিলে, কণৌজোপা আমাৰ বামুণ পৰিয়ালৰ কণৌজোপা আনিছিলে। এইটো আমাৰ পৰম্পৰা, আমি পৰম্পৰাটো ৰক্ষা কৰি আছোঁ। পৰম্পৰাটো ৰক্ষা কৰাই এটা কৰ্ম হয়, ধৰ্মৰে এটা আনুষংগিক দিশ। এইবুলি মোৰ এতিয়া প্ৰায় 38 বছৰ হৈছে আৰু ৰেগুলাৰ এনেকৈ পূজা
কামত নিয়োজিত হৈ থকা মোৰ ৰেগুলাৰ 3 বছৰ হৈছে, 29-30 বছৰ হৈছে। তামাম ৰ'দ দিছে, একদম পুৰা ফটো উঠি আছো। ফুলখিনি চাওক ইমান ভাল লাগিছে, মইতো যাব মনে জানে ফুলখিনি চাব, কিন্তু কি ক'ব এইকেইজনী পুৰা ফটো উঠি আছে আৰু মই এই ফুলনি থকাৰ লগত পুৰা উমলি আছো। আমাৰ কলেজত দিছে গোটেই শিৱদৌল একেবাৰে পুৰা বিয়পাই তুলিছে। এয়া ফটো পষ্টিছে এইফালে পুৰা ফটো উপস্থিত হ'লোহি ৰংঘৰৰ বাকৰিত। এতিয়া যাম আমি সকলোৱে। বিহু হৈ আছে দেখিবলৈ পাম আমি সকলোৱে। ৰংঘৰৰ বাকৰিত বিহু আছে আবেলি, যেনে তেনে আহিবি ওলাই, চেক বুজি একেবাৰে ৰহা কলেজৰ পোৱালীয়ে পৰি গৈছে। আমাৰ নাই, তোমালোকে খোৱা। এতিয়া আমি গমন কৰিছো তলাতল ঘৰলে। তুমি কিবা ল'বা? নাই, মায়ে নিদিয়ে। গগনা দেখিছো, গগনা চা ফুলখিনি নতুনকে বনাই দিলে। হে দোস্ত, আপোনালোকে দেখিছিলে মই যেতিয়া উজনি অসম ভ্ৰমণত গৈছিলোঁ, ইয়াতো আহিছিলোঁ আৰু ইয়াৰ ব্লগ মই দিছিলোঁ। যদি চাইছে, যিসকলে চাইছে তাহাঁতি গম পাবই। আৰু বিশেষকৈ মই একো নকওঁ, মাত্ৰ দেখাই থাকিম। সুন্দৰ সুন্দৰ ডালিয়া।
তাঁতৰ ঘৰৰ পৰা আহি যাদুঘৰলৈ বুলি আগবাঢ়িছোঁ। আপোনালোককো দেখাওঁ, চাই থাকিব। এইটো যাদুঘৰ চা। वाह 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 वाह, ये है जादू का घर। जादू 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 वाह 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 वाह। এতিয়া আমি যাদু ঘৰলৈ বুলি প্ৰৱেশ। ছোৱালী তলত চোৱা, ছোৱালী তলত চোৱা। চব মাটিয়া বনোৱা ন? এইবাৰ কিনো বাঁহৰ হেৰি ন? বাঁহৰ বেট গুটিছা। অঁ বেট লাগি আছে, খাং গব। এইটো কপৌ ফুল চা। কেতিয়াবা আৰম্ভ সেইবিলাকত সুধিবা, এইটো কৰি কোনোবাই লিখিব পাৰিবা। এইবিলাক সেনেকৈ চকৰিলে ফটো চটো দিব পাৰিবা। কেতিয়াবা আৰম্ভ কৰিলে হয়, এতিয়া কোনে চলায়, কিবা মানে দিনে দিনে কিমান মানুহ আহে সেইবিলাক। আপোনালোকে চোৱাচিতা আপোনালোকে কৰে ঘৰৰ মানুহে কৰে, হেৰি পাৰ্চনেলহে পাৰ্চনেল আমাৰ গোটেইখিনি কাম আমি নিজে কৰোঁ। আমাৰ সম্পূৰ্ণ হোৱাকৈ নাই, এইটো মানুহ আৰু পাছপোৰ্ট হৈছে। বাকীখিনি আমি সেনেকৈ মানে গোটেই প্ৰস্তুতিটো কিমান সময় লাগিছে? বস্তুটো আগতে চাকৰি কৰিছিলে, চাকৰি কালতে সকলো এইবিলাক কৰিছিলে। কাঠৰ যিবিলাক মূৰ্তি আছে ওপৰত আছে, কিন্তু নাছিলে যে এটা বিক্ৰী কৰিব লৈ দিয়ে, সেইখিনি 20 বছৰ ৰাখিবলৈ গৈছিলে, 20 বছৰ ৰাখিছিলে। তাৰপিছতে 2003 চনত সেই সময়ত এইবিলাক চিন্তা কৰা নাছিলে যাদুঘৰৰ কথা। বিভিন্ন ঠাইত আপুনি এইবিলাক ভাস্কৰ্য নিছিলে। তাৰপিছতহে সেই পুৰণা বস্তুটো সেই সময়তে হেৰাই গৈছে। এপটে মোটামুটি মিলিলে এতিয়া আৰু বস্তু বাঢ়ি চাকৰি কৰিছিলে, ইলেক্ট্ৰিচিটি 2013 চনত ৰিটায়াৰ হৈছে। মানে ইণ্টাৰেষ্ট সৰুৰ পৰা আছিলে নেকি? তেওঁ জন্মগতভাৱে কিবা এটা লৈ আহিছিলে আচলতে। আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ এনেকুৱা আছিলে নেকি? ককা দেউতা মা বেটৰ কামবিলাক কৰিছিলে, সেইখিনি কৰা নাই। আৰু নিজে চিন্তা কৰি লোৱা হৈছে। আপুনি পূৰ্ণ সহযোগ পৰিয়ালৰ সহযোগ আছে আৰু কৰিব নোৱাৰিব। আৰু কোন কোন আছে মানে চোৱা চিতাই যাব? আমাৰ ল'ৰা দাদাৰ নামটো কিনো? দুৰ্লভ বৰা। এতিয়া মানে আপোনালোকে যে সংগ্ৰহ কৰিলে, তেতিয়া আপুনি মানে কিনি লৈছে নে কেনেকুৱাকৈ লৈছে? বহুত বস্তু সৰহভাগ কিনি ল'বলগীয়া হৈছে। কোনোবাই ডনেট কৰা আছে 2-1 এইবিলাক যাৰ অৱস্থা ভাল তেওঁলোকে ডনেট কৰে আৰু তেওঁলোকৰ মাক দেউতাক বা কাৰোবাৰ নামত ডনেট কৰে। আৰু যিবিলাকৰ অৱস্থাটো ইমান ভাল নহয় তেওঁলোকে বিকি দিয়ে। আৰু এইবিলাক যে বনাইছে যে এইবিলাক কিনি অনা এনেই হয়। সেইটো চাহাচিলা এইটো কিনো পালেগৈ নেকি? এইটো হেৰি গোলা খুটা এইবিলাক চব পেলনীয়া ঠাইৰ পৰা কৰি আনা। এইটো হ'ল আহোম যুগৰ যিবিলাক আহোম ৰজাই পুখুৰী খন্দাই পুখুৰীৰ মাজত যে নাংবাৰী বা নাক খুটা দিয়ে, এইটো নাক খুটা বা নাংবাৰী কয়। কৈছোঁ মেম। সেইখিনি মুগাৰ লগত সম্বন্ধ, গছ মুগা মুগা পাট মুগা আমি যে পাট মুগাৰ কাপোৰ পিন্ধো সেইবিলাক আছে। এইবিলাক ৰজাৰ দিনৰ পুৰণা অৱশিষ্টবিলাক য'ত ত'ত সিঁচৰিত হৈ থকা, ক'ৰবাত দৌল আছিলে ভাগি ছিগি গ'ল আগৰ, তাৰ অৱশিষ্টবিলাক গোটাই দিয়া হৈছে। আৰু এইবিলাক গৱেষণাৰ কাৰণে সুবিধা হয় আৰু ইউনিভাৰ্চিটি। এইটো কেঁচুমতা, এইটো ঐ সাফলো, এইটো কেঁচুমতা, সেইটো হ'ল কেঁকুৰাঘাটৰ মাটি। আচলতে এই শব্দবিলাক নাইকিয়া হৈছে যে নতুন প্ৰজন্মই সেইবিলাক চিনি নাপায়, সেইটো কাৰণে শব্দটো ধৰি ৰখা হৈছে। বস্তুটো দেখিলে গম পাব আৰু এইটো আৰু মাছ কাঠফুলা এইটো পিছত সুবিধাৰ কাৰণে তাত ৱাৰিং কৰি পেলাই আমাৰ মিউজিক চিষ্টেম দিয়া আছে প্ৰথম অৱস্থাত।
কৃষ্ণ এইটো আমাৰ শিকি ফেলাইতে লাগি আছে কোন এইটো মৰা ফৰ্মেলিহাইডত ৰাখি পেলাই থৈ দিয়ে যে এইটো প্ৰিজাৰ্ভ কৰি ৰাখে এইটো খাওঁ আগৰ দিনৰ এইটো 1947 ফাৰ্ষ্ট এটা ব্ৰিটিছৰ দিনৰ কইন আছিল তাৰপিছত এইটো ফুটা কৰি যোনটো মাৰ নামটো ইয়াত 1 5 শুনিছা নাই আগতে আইডিয়াতে কৈ দিয়া তাৰপিছত তেনেকৈ কি হৈছে ৰিজাৰ্ভ বেংকে মানে এটা পইচা বনাওঁতে বহুতখিনি তেওঁলোকৰ বস্তু খৰচ হয় ধৰা ভেলুখিনি কমি যায় ন কইনছৰ চ' সেইটো কাৰণে ইয়েৰলি কি কৰিছিলে তেওঁলোকে কইনছৰ মানে যিটো ৱেট আৰু মেটেৰিয়েলটো চেঞ্জ কৰি আহিছে যদি তোমালোকে ইয়াতে কম্পেয়াৰ কৰি চাব পৰা গম পাবা এইটো 1947 যোনটো 1 ৰুপি বনাইছিল ন তোমাৰ এইটো আৰু তাৰপিছত যোনটো 1 ৰুপি বনাইছে এইটো 1990 এইজন আকৌ কোন এইজন চাগে এইখনৰ কিবা হয় ইমান গৰম মুখা এইখিনি টেষ্টত হৈছে এইখিনি হৈছে আহোমৰ কাঁহৰ মিক্স কাঁহী আৰু পাতি এইটো হৈছে কেৰু দাঁতি বনোৱা হৈছে আৰু এইখন হৈছে মছলাৰ 2 বছৰ পুৰণি বাপৰে কৃষ্ণ লিখা হৈছে 2 বছৰ আৰু এইখিনি হৈছে কটাৰীৰ পৰা এইখন হৈছে খাচীপাতৰ পুথি আৰু ইয়াত হৈছে কটাৰীৰ পৰা কণ্টেক্ট বা কটাৰী আগত ব্যৱহাৰ কৰা কৃষ্ণ ইয়াত হৈছে মাটিৰ পাত্ৰখিনি ধোঁৱা খোৱাৰ চিলিমৰ পৰা মাটিৰ চাকি বা হোটেললৈকে আছে আগৰ দিনৰ হয় দেই আৰু এইটো হৈছে লেম্প ব্ৰিটিছৰ দিনৰ হাৰিকেন লেম্প জাৰ্মানী বনোৱা হৈছিল আৰু এইখিনি হৈছে সাঁচিপাতৰ পুথিসমূহ 15শ শতিকাৰ হয় সংস্কাৰ বৰ্তলী হৈছে এইটো তেওঁলোকৰ পৰা ডনেট কৰিছে সেইকাৰণে তেওঁলোকৰ নামত কোৱা হৈছে আৰু এইটো হৈছে আহোম যুগত পাইপ হয় ৱাটাৰ পাইপ এইটো কৰাল প্ৰস্তুত কৰি বনোৱা হৈছে কৰাল মাটিমাহ হাঁহৰ কণী বৰা চাউল এনেকৈ বৰালি মাছ মিক্স কৰি যদি চিমেণ্ট বুলি ক'ব পাৰি এতিয়া কৰাল প্ৰস্তুত কৰাল বুলি কোৱা হয় তোমালোকে তলাতলখন চাইছে যদি দুটা পুখুৰী আছে এটা এইফালে সুন্দলা পুখুৰী খটখটি পুখুৰী আমাৰ জয়সাগৰ পুখুৰীৰ পৰা ইয়াৰ পানীৰ তালে গৈছিল সেই পাৰি দিয়ে গৈছিল আৰু এইখন হৈছে মুখাশিল্পভূমি এজন আমাৰ শিৱসাগৰ এজন লোকেল মানুহে বনাইছে তেওঁ সুজিত বৰুৱা নামৰ তেখেত আমাৰ বেদবাৰী কৰ্মক্ষেত্ৰ হয় কেনেকৈ বনাইছে সেইটো হৈছে প্ৰথমতে 3-4 বছৰ জাতিবা কাটি লোৱা হৈছে তাৰপৰা এখন কপাহী কাপোৰৰ ওপৰত কুমাৰ মাটি দি প্ৰলেপ দিয়া হৈছে তাৰপিছত কুমাৰ মাটি গোবৰ মাটি মিক্স কৰি প্ৰলেপ দিয়া হৈছে তাৰপিছত এটা হৈছে কুহিলা পঞ্চইন্দিয়াসমূহ চেফ দিবৰ কাৰণে ব্যৱহাৰ কৰে আৰু যিটো মৰাৰ পাত দেখিছে চুলিৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু এয়া হৈছে মোহিনী এয়া পুতনা এয়া সূত্ৰধাৰা
এয়া হৈছে গৰু পক্ষী কৃষ্ণ হনুমান, এইফালে আছে আকাশৰ ৰজা হিৰণ্যকশিপুৰ আছে, এইফালে আছে জাবন্ত যোনে কৃষ্ণৰ লগত কাজিয়া কৰিছিল। পাছত তেওঁ কৃষ্ণ এটা মণিৰ কাৰণে পিছত কৃষ্ণ ভগৱান বুলি গম পাই তেওঁ নিজৰ জীয়েক জাবন্তীক কৃষ্ণলৈ বিয়া দিছিল। আৰু এইফালে আছে এজন সূৰ্যৰ দেৱতা আৰু পলাত আছে। এইটো হৈছে গোলাঘৰ, কিন্তু গুলি বাৰু ৰাখিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰিছোঁ। তোমালোক চাই হিচাপে তলাতল ঘৰটো এনেই মন কৰিছা নাই তলাতল ঘৰটো যোনটো চাই আহিছা ইয়াৰ মাজত কিমান মানে ডিফাৰেঞ্চ আছে হয় নাই? তোমালোকে এই দৰ্জাবোৰ মানে ধৰক এখন পানী দুৱাৰ বৰ-দুৱাৰ ন-দুৱাৰ তেনেকৈ বুলি কয়, এইটো দেখিছাই। তাৰপিছত কোনখিনিৰ পৰা আছিলে বাৰু এনেই ক'ব পাৰিবা? অঁ, এইডোখৰ তাংকক বুলি কয়। এই ষ্টেপটো আছে তাৰ ওপৰ পাৰ্টটো নাই। আমি এতিয়া পুৰা এটা অপেন চোতালৰ নিচিনা খোজকাঢ়ি আহিছোঁ হয় নাই? তলাতল ঘৰটো 7 ষ্টৰীত বিল্ডিং হয়, মানে 7 মহল, তলত 3 মহল তাৰ ওপৰত 4 মহল, ঠিক আছে? তাৰপিছত এই ঘৰটো দেখিছা তোমালোকে, এইটো ব্লেক কেট হাউচ মানে কলা মেকুৰী ঘৰ বুলি কয়। এতিয়া এই লেয়াৰটোৰ পৰা এইটো ষ্টেপ এইটো ফ্ল'ৰহে আছে হয় নাই? তোমালোকে খোজকাঢ়ি আহিছা। তাৰপিছত এইটো পুৰা এইটো তোমালোকে আগতে আমি যেতিয়া আছিলোঁ সৰু বুলি নহয় আৰু কেইবাবছৰ মানলৈকে আমি ইয়ালৈকে উঠি যাব পাৰোঁ। আজিকালি ইয়াতে ব্লক কৰি দিলে, ঠিক আছে? ইয়াতে বন্ধ কৰি দিলে। তুমি আজিকালি এইফালেদি গ'লে মানে এইফালে ওলাই আহিব পাৰিবা বা এইফালে গ'লে এইফালে ওলাই আহিব পাৰিবা। কিয় কৰি দিলে ব্লগটো? কাৰণ মানে কি হয় জানানে, ৰজাৰ এটা মানে কি বুলি ক'ম, আমি যদি ইয়াত উঠি যাওঁ এই বস্তুটো তুমি উঠিলা মই উঠিলোঁ হয় নাই? আমাৰ এটা স্মৃতি বেয়া হৈ যাব নাই? তুমি উঠিলা মই উঠিলোঁ, তোমাৰ পাছে পাছে আৰু গ'ল, ইয়াক ডেমেজ কৰিলে। আগৰ দিনত যোনটো নেচাৰেলি যোনটো বনাইছিলে হাঁহ কণী, বৰা চাউল, শামুক, মাটিমাহ, গুড় এইবিলাক শুনিছাই নহয়? সেইবিলাক তুমি ইনগ্ৰিডিয়েণ্টছ আজিকালি নোপোৱা, আজিকালি চব কেমিকেল ইউজ হ'ল। আৰু তেনেকৈ যদি বনাবলৈ হয় আমাৰ হাতত তেনেকুৱা একো মানে নায়েই, ইনষ্ট্ৰুমেণ্ট টুলছ একো নায়েই। চ' সেইটো কাৰণে আমি তেওঁলোকৰ কালচাৰটো বা তেওঁলোকৰ মেমৰিটো ধৰি ৰাখিবৰ কাৰণে আমি ইয়াক সংৰক্ষণ কৰিবই লাগিব হয় নাই? আজি তোমালোক আহিছা ইয়াক চাইছা, আমি গৌৰৱ বোধ কৰিছোঁ আমি আহোম হিচাপে হয়নে? আৰু নেক্সট অল আছাম নহয় অল অভাৰ ইণ্ডিয়া আউট অফ কাণ্ট্ৰিৰ পৰা আহিব, কি দেখাম আমি হয়নে? আহোমে কিমান বছৰ ৰাজত্ব কৰিছে, 600 বছৰ ৰাজত্ব কালত কি কৰিলে, কি বনাই থৈ গ'ল, আমাৰ কাৰণে কি এৰি থৈ গ'ল। চ' আমি তেওঁলোকক এই বস্তুবিলাক এটা কালচাৰ দেখাবৰ কাৰণে আমি বস্তুবিলাক সংৰক্ষণ কৰিব লাগিব। যদি আমি উঠি অহা প্ৰজন্মই যদি ইয়াক আমি ধৰি নাৰাখোঁ বাকী প্ৰজন্মই কি কৰিব, ঠিক আছে? আৰু কিছুমান অক্টাগোনাল শ্বেপ বুলি যে মই কৈছোঁ এই বস্তুটো 8টা কোণৰ এই বস্তু ওপৰ বস্তুটো। আৰু এইটোও তোমাৰ মিলিটাৰী বেছ হিচাপে বনাইছিলে। ইয়াত ধৰা ৰজা পৰিয়ালৰ সম্ভ্ৰান্ত যোনটো ৰয়েল ফেমিলি মানুহবিলাকে ইয়াতে ষ্টে কৰিছিলে। আৰু এই বস্তুটো তোমাৰ গড়গাঁৱত গম পোৱা নহয়, গড়গাঁৱত তেওঁলোকে কেপিটেল বনাইছিলে, গম পোৱা নাই? লাষ্ট কেপিটেল আমাৰ যোৰহাটৰ পৰা আমাৰ শাসনকাল শেষ হৈ গ'ল যেতিয়া বৰষুণ নামিও তোৰো ভাগো কোনফালে পালে বৰষুণ
নাচে